আসসালামু আলাইকুম ও নমস্কাৰ। মই আজিজুল হক। মই নগাঁও যি বাজাজ পৰৱৰ্তী আমাৰ বাজাজ শ্ব'ৰুম আছে, ইনোভেটিভ বাজাজ শ্ব'ৰুমৰ মই এজন চেলছ এক্সিকিউটিভ হওঁ। আজি মই আমাৰ যি বিশ্ববিখ্যাত বাজাজ কোম্পানীৰ এক বেটাৰী অটো, যাৰ নাম হৈছে বাজাজ গ'গ' অটো। বাজাজ গ'গ' এক ইলেক্ট্ৰিক অটো, যাৰ প্ৰতি মানুহৰ এইটো ল'বলৈ, এই গাড়ীখন ল'বলৈ মানুহৰ বহুত আগ্ৰহ, বহুত হেঁপাহ থাকে। আৰু আজি মই এইখন গাড়ী লৈ মোৰ বাজাজ গ'গ' ডেলিভাৰী হ'ব 3খন। ইতিমধ্যে 2খন ডেলিভাৰী হৈ গ'ল আৰু আজি এইটো মোৰ 3 নম্বৰ বাজাজ গ'গ' ডেলিভাৰী হয়। মই এই বাজাজ গ'গ'ৰ বিষয়ে এতিয়া আপোনালোকক জনাব খুজি আছোঁ। যদি কোনোবাই বাজাজ গ'গ'খন ল'বলৈ ইচ্ছা কৰে তেনেহ'লে আগতীয়াকৈ বুকিং কৰিব লাগিব। আজি মোৰ লগত এজন কাষ্টমাৰ মিষ্টাৰ আমিৰ হুছেইন, তেখেতে প্ৰায় 20 দিন আগত গাড়ীখন বুকিং কৰি বিভিন্ন সমস্যাৰ মাধ্যমেৰে তেখেতে আজি গাড়ীখন পাবলৈ সক্ষম হৈছে। তেখেতক আমি নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুমৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। আৰু তেখেতক আজি মই এই চেগতে এই বাজাজ গ'গ'খন তেখেতে কিয় চইচ কৰিলে, মই তেখেতক 2-এটা প্ৰশ্ন সুধিবলৈ যত্ন কৰি আছোঁ। আচ্ছা, আপুনি কওকচোন যে আমাৰ অসমতে হওক বা আমাৰ ভাৰততে হওক বিভিন্ন কোম্পানীৰ বেটাৰী গাড়ী আছে, হয়নে? আপুনি তাৰ মাজত বাজাজ গ'গ'খন কিয় চইচ কৰিছে? আপুনি মানে এইটো কিয় ল'বলৈ আজি আহিছে? বাজাজ গ'গ' গাড়ীটো আপোনাৰ তাত চাই লওক। এইটো গাড়ী বাংলাদেশ গাড়ী 200-250 কিলোমিটাৰ ৰানিং। তাৰপিছত বেলেগ কিছুমান গাড়ী আছে বা বেলেগ ডিলাৰৰ গাড়ী আছে, বহুত গাড়ী কম চলে লৈছে না, মানে কি গাড়ী আমাৰ মানে কি পচন্দ হৈছে লাগে আমি লৈছে। আৰু মানুহ লোক নেকি ছয়টা বেলেগ মানে গাড়ী মানে 6জন লওক, এটা মানে 10জন দেখাইছিল। ঠিক আছে, থেংক ইউ। মানে তেখেতে কোৱা মতে মানে তেখেতে কাষ্টমাৰৰ পৰা এটা ফিডবেক পাইছিলে যে বাজাজ গ'গ'খন কোম্পানীৰ মতে 251 কিলোমিটাৰ যাব, কিন্তু পেচেঞ্জাৰ লৈ হয়তো মানে 230 মান পাব। তেখেতে সেইটো বিশ্বাসত গাড়ীখন আজি আমাৰ নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুম আছে, তাৰ পৰা তেখেতে আজি লৈছে। আৰু এটা কথা, এই গাড়ীখনত আপোনালোকে 10জন কেপাচিটিৰ পেচেঞ্জাৰ লৈ আৰামত গাড়ীখন 230 কিলোমিটাৰ চলাব পাৰিব। গতিকে যদি কোনোবাই আমাৰ এই বাজাজ গ'গ' যিটো ইলেক্ট্ৰিক অটো যদি কোনোবাই ল'বলৈ ইচ্ছা কৰি আছে, তেন্তে মোৰ লগত যোগাযোগ কৰক। মোৰ নম্বৰটো হৈছে 9365965643। মই আকৌ কৈছোঁ 9365965643। থেংক ইউ।